ধুবুৰীত পদক অৰ্জন কৰা 2 ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা এক্সেল একাডেমীৰ। ধুবুৰীত অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ জৰিয়তে আয়োজিত হোৱা খেল মহাৰণৰ দৌৰ খেল আৰু লং জাম্পত প্ৰথম স্থানত পদক অৰ্জন কৰা এক্সেল একাডেমীৰ ছাত্ৰ মাছুদ ইমৰানক এক্সেল একাডেমী কলেজ কৰ্তৃপক্ষই সম্বৰ্ধনা জনায় ছাত্ৰজনক। ইফালে গুৱাহাটীৰ ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠান পটেনচিয়েল এণ্ড কনচেপ্ট কোচিং ইনষ্টিটিউটে জিলা ভিত্তিত আয়োজন কৰা পৰীক্ষাত প্ৰথম স্থান দখল কৰা এক্সেল একাডেমীৰ ছাত্ৰী ফাৰহিন ৰুবিয়া হাছানক সম্বৰ্ধনা জনোৱা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান এক্সেল একাডেমীৰ মুখ্য সঞ্চালক নুৰ আলম, পটেনচিয়েল এণ্ড কনচেপ্ট কোচিং ইনষ্টিটিউটৰ ধুবুৰীৰ দায়িত্ব থকা ইনজামুল হক আৰু এক্সেল একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত দুয়োগৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। মোৰ নাম হয় মাছুদ ইমৰান। মই খেল মহাৰণৰ খেলবিলাক খেলিছিলোঁ তাতে এক্সেল একাডেমীৰ পৰা 100 মিটাৰ ৰান আৰু লং জাম্পত জিলা ভিত্তিক হয়। প্ৰথম স্থান অধিকাৰ কৰিছোঁ মই। দুয়োটা খেলতে প্ৰথম স্থান অধিকাৰ কৰিছোঁ মই। ভাল লাগি আছে, বহুত প্ৰাউড ফিল হৈ আছে মোৰ। আগলৈ মই গুৱাহাটীত যাম খেলিবলৈ, তাতে জিকাৰ ইচ্ছা আছে মোৰ। তাৰপিছত অলিম্পিকত খেলিম এনেকুৱা ইচ্ছা আছে। আৰু মোক এক্সেলৰ পৰা বহুত মটিভেশ্যন কৰিছে ছাৰহঁতে, মেনেজমেণ্ট টিমসকল। বিশেষকৈ থেংক ইউ আমাৰ অন্তৰখনৰ পৰা নুৰ ছাৰক, মোক বেছিকৈ মটিভেশ্যন দিয়াৰ কাৰণে। মোক কৈছিল যে তুমি প্ৰেক্টিছত যোৱা। থেংক ইউ নুৰ ছাৰ। মোৰ নাম ফাৰহিন ৰুবিয়া হাছান, এক্সেল একাডেমী ধুবুৰী। গুৱাহাটীৰ পটেনচিয়েল এণ্ড কনচেপ্ট ইনষ্টিটিউটৰ পৰা মানুহ আহিছিল আৰু এইটো প্ৰতিযোগিতা হৈছিল। এই প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছিলোঁ। এটা টেষ্ট হৈছিল MCQ, ওই টেষ্ট ফাৰ্ষ্ট ৰেংক হয়। বহুত ভাল লাগি আছে। বহুত ভাল লাগিছে। মই এটা একচেপ্ট কৰা নাছিলোঁ যে মই ফাৰ্ষ্ট ৰেংকত পাম। সঁচাকৈ আজি আমাৰ এক্সেল একাডেমীৰ মই বুলি নহয়, যিমান আমি ইয়াত আছোঁ ফেমিলি মেম্বাৰ বুলি ক'ব পাৰোঁ, ইভেন মেনেজমেণ্ট টিম, টিচাৰ্ছ এণ্ড অল ষ্টুডেণ্ট সবে আমি আজি প্ৰাউড ফিল কৰি আছোঁ যে আমাৰ দুজনে দুটা আমাৰ ইয়াত কি এৱাৰ্ড এচিভ কৰিছে। চ' ফাৰ্ষ্ট অফ অল আমাৰ ফাৰহিন ৰুবিয়া হাছানে আমাৰ যিটো গুৱাহাটী কোচিং চেণ্টাৰ কনচেপ্ট এণ্ড পটেনচিয়েল, সিহঁতে অলিম্পিয়াড এক্সাম লৈছিল, ই ফাৰ্ষ্ট ৰেংক পাইছিল। তো সঁচাকৈ আমি আনন্দিত যে আমি তাৰ আগতে আমি নিট বেচিছত আমি প্ৰত্যেকটো মাহতে এটাকে MCQ আৰু থিয়ৰী এক্সাম লৈছিলোঁ। সঁচাকৈ আজি যদি ক'ব যাওঁ সেইটোৰ ইম্পেক্ট বা সেইটোৰ আমাৰ যদি বেনিফিট হৈছে বুলি আমি ভাবোঁ। আৰু লগতে আমাৰ মিষ্টাৰ মাছুদ এই খেল মহৰমত 2.0 তো এই খেলত ই আহি পিনে মোক কৈছিল যে ছাৰ মই খেলিবলৈ যাম। মই সঁচাকৈ ইয়াক মানে আগৰ পৰা উৎসাহিত কৰিছোঁ। আৰু আমাৰ যিমান এক্সেল একাডেমীৰ মেনেজমেণ্ট এণ্ড টিচাৰ ষ্টাফ আছে ইয়াক বহুতো এনকাৰেজ কৰিছিল আৰু ইয়াক আমি মৰ্ণিং টাইমতো ইয়াক প্ৰেক্টিছ কৰাৰ কাৰণে পঠাইছোঁ। আজি সঁচাকৈ ই যিটো আমি আশা কৰিছোঁ যে এটা ভাল এটা এচিভ কৰিব, সঁচাকৈ আজি এচিভ কৰিছে। চ' উই আৰ চ' প্ৰাউড। আজি ডিষ্ট্ৰিক্ট লেভেলৰ টপাৰ হৈছে। ইয়াৰ পিছত নেক্সট যিটো ছেশ্যন আছে আমাৰ ষ্টেট লেভেলৰ। চ' আমি চবে দোৱা এবং আশীৰ্বাদ ইয়াৰ ওপৰত থাকিল যাতে ই ষ্টেট লেভেলতো ই যাতে ফাৰ্ষ্ট প্ৰাইজ যাতে পায় আৰু ইয়াৰ পিছতে আকৌ যাতে আগবাঢ়ি যাব পাৰে অলিম্পিয়াডলৈকে, ইণ্টাৰনেশ্যনেল লেভেলৰ অলিম্পিয়াডলৈকে যাতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমাৰ চবৰে তৰফৰ পৰা আমাৰ আশীৰ্বাদ থাকিল। পটেনচিয়েল আৰু কনচেপ্ট এডুকেশ্যনৰ চিনিয়ৰ চায়েন্স অলিম্পিয়াড এটা এক্সাম হয়। এই এক্সামটো প্ৰত্যেকটো ষ্টুডেণ্টৰ কাৰণে বহুত ভাল। য়েছ, এইটো জিলা ভিত্তিতে হয়। তো সেইকাৰণে প্ৰত্যেকজন ষ্টুডেণ্টে দিব লাগে। আৰু দিয়াৰ পিছত
এইটো আমাৰ নিয়াৰ এবাউট চাওক এতিয়া এক্সেল একাডেমিত 100 সামথিং কিমান বা আছিলে তাৰে ভিতৰত 150 তো তাৰ ভিতৰত সেইদিনাখন অলপ কম ষ্টুডেণ্ট দিছিল মোৰ দেন 100+ ষ্টুডেণ্টে দিছিল তো বাকি ষ্টুডেণ্টখিনি দিয়া নাই যদিও সেইখিনিও সাপোজ মানে একচুয়ালি ভুল কৰিলে অলপ যে কাৰণ যদি পৰৱৰ্তী সময়ত যদি এডমিশন যায় তেতিয়া অলপ প্ৰবলেম হয় সো এইকাৰণে মই এতিয়া যোনখিনি ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টখিনি যোনখিনি আছে পিছত তো নেক্সট ইয়াৰ এইচএস সেকেন্ড ইয়াৰ পাবা যেতিয়া আমি পটেনশিয়াল কনসেপ্ট এডুকেশনৰ পৰা সিনিয়ৰ সায়েন্স অলিম্পিয়াড এক্সাম যোনটো পাতা হ'ব এটো বহুত ধুনিয়াকৈ পাতা আৰু এক্সেল একাডেমিত মই নিজেও দেখা পাইছিলো যে সিট ক্যাপাসিটিৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ এনভায়ৰনমেন্ট লৈকে আৰু তোমাৰ ডিজিটেল ক্লাছৰুম মানে বহুত ভাল আৰু এক্সামটো আমি বহুত ভালভাৱে সাপোজ মানে অৰ্গানাইজ কৰিছো আৰু ইয়াৰ ভিতৰত ফাৰহিন ৰুবিয়া হাসান বুলি ফাৰ্ষ্ট ৰেংক পাইছে তো ইয়াক আমাৰ যদি পিছত পটেনশিয়াল কনসেপ্ট এডুকেশনত যদি আমাৰ এডমিশন যায় তেতিয়া মোৰ দেন 30% ওপৰত মানে এই ফিজটো কমি যাব আজি সম্বোধনা জনালে আৰু এতিয়া আমাৰ এৱাৰ্ড ডিস্ট্ৰিবিউশন মানে ষ্টাৰ্ট হৈছে আজিৰ পৰা ষ্টাৰ্ট হ'ল তো ফাৰ্ষ্ট আমি এক্সেল একাডেমিতে কৰিলো